অনুষ্ঠানটোৰ উদ্দেশ্যটো কি? What is the purpose of this institution? আমি কিয় এই বস্তুটো কৰি আছো? কাৰণ যাতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে আমাৰ কোন ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, বৰ বেছি বয়স হোৱা জানিব নালাগে। তেওঁলোক বৰ বেছি পুৰা লৈছে বুলি জানিব নালাগে। তেওঁলোকৰ আজি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া বহুত আছে। গতিকে আমাৰ এই অভিনন্দন অনুষ্ঠানটোৰ উদ্দেশ্যটো হৈছে to give motivation. আমি তেওঁলোকক মোটিভেট কৰিব লাগে। মোটিভেট কৰিব লাগে, উৎসাহিত কৰিব লাগে। আমি উৎসাহিত কৰিব খুজিছোঁ ঠিক তেনেধৰণে যে তেওঁলোকক আমি এখন গামোচা দিম, হয়তো তেওঁলোকক আমি এখন কিতাপ দিম, তেওঁলোকক আমি অকণমান হয়তো পইচা দিম, এনেকৈ দি পেলাই আমি এইটো তেওঁলোকক বুজাই দিম যে তোমালোকে যদি ভৱিষ্যতে আৰু ভালকৈ পঢ়া তেতিয়াহ'লে তোমালোক আৰু আমি অভিনন্দন জনাম। তোমালোকে বেছিকৈ পঢ়া, বেছিকৈ নম্বৰ পোৱা। গতিকে তোমালোকে বেছিকৈ নম্বৰ পাব লাগিলে কি কৰিব লাগিব? বেছিকৈ পঢ়িব লাগিব। বেছিকৈ পঢ়া মানে তোমালোকে এটা নিৰ্দিষ্ট বিষয়ত পঢ়িব লাগিব। সেইটো বিষয়ত তোমালোকে জানিব লাগিব। জানিব লাগিলে আমি যিসকল জ্যেষ্ঠ আছোঁ, যে মোৰ অভিজ্ঞতাৰ কথাটো ক'লোঁ, মই নিজে যথেষ্ট এটা তিক্ত পৰিৱেশৰ মাজৰ পৰা ওলাই আহিছোঁ, যথেষ্ট কষ্টৰ মাজেৰে। আহি পেলাই মোৰ যিখিনি অভিজ্ঞতা হৈছে, সেই অভিজ্ঞতাখিনি আজি তোমালোকৰ লগত শ্বেয়াৰ কৰিব লাগে। শ্বেয়াৰ কৰিলে তোমালোকে বুজি পাবা যে জীৱনটো কেনেকুৱা। জীৱনটো ইমান সহজ নহয়। ইট ইজ নট চ' ইজি। সেইকাৰণে মটিভেশ্যন বহুত দৰকাৰ। মটিভেশ্যন ছাত্ৰ-ছাত্ৰীসকলক লাগিব আৰু তাৰ কাৰণে আমাৰ বেটনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘ গোটেই আমাৰ বেটনা মৌজাৰ ছাত্ৰ-ছাত্ৰীসকলক মাতি আনি পেলাই আজি সেইখিনি কথা শ্বেয়াৰ কৰিব। এইটোৱে হৈছে এই অনুষ্ঠানটোৰ মূল লক্ষ্য। এতিয়া গতিকে ইয়াৰ জনসাধাৰণে চিন্তা কৰিলে এই অঞ্চলৰ দুটা বিষয়ত উন্নতি কৰিব পৰা আছে। এটা হ'ল শিক্ষাৰ উন্নতি, শিক্ষাৰ লাভৰ সুবিধা বৃদ্ধি, আৰু আনটো হ'ল কৃষিৰ উন্নয়ন। সেইকাৰণে কৃষিৰ উন্নয়নৰ কাৰণে আমাৰ এই সংঘৰ তৰফৰ পৰা এটা সময়ত খেতি পথাৰত পানী তুলিবৰ কাৰণে যি অঞ্চলৰ বেটনা মৌজা ভিত্তিক আমাৰ অনুষ্ঠান 42খন গাঁৱলীয়া আমাৰ লগত জড়িত হৈ আছে। এই 42খন গাঁৱৰ যিখিনি ঠাইত পানী উত্তোলন কৰিব পাৰে জামগুৰিৰ পৰা পানী দি পেলাই এই অঞ্চলবিলাকত আমি গাঁৱলীয়া ৰাইজক আমি ইয়াত পইচা দি পেলাই ৰাইজৰ কৃষি কাৰ্যৰ সুবিধা কৰি দিয়া